ৱেলকাম টু টিট কৰ্ণাৰ। নমস্কাৰ সকলোকে, মই চেফ সেনাপতি। আজি সহজ পদ্ধতিত কেনেকৈ কুৰকুৰা ম'ম' বনাব পাৰি মই আজি তাকে দেখুৱাম আপোনালোকক। তো বলক আৰম্ভ কৰোঁ। সকলোতকৈ প্ৰথমে মই ম'ম'কেইটা উলিয়াই লৈছোঁ আৰু মই 1.5 মিনিট সময়ৰ কাৰণে মাইক্ৰ'ৱেভ কৰি ল'ম। মই মাইক্ৰ'ৱেভত দি দিলোঁ। 1.5 মিনিটৰ কাৰণে মই মাইক্ৰ'ৱেভ কৰি ল'ম। আৰু মই কটিনৰ কাৰণে কৰ্ণফ্লেক্স ইউজ কৰিম, কাৰণ কৰ্ণফ্লেক্স বেছিকৈ ক্ৰিস্পিনেছ দিয়ে। আপোনালোকে ব্ৰেড কামো ইউজ কৰিব পাৰে, একো কথা নাই, কিন্তু কৰ্ণফ্লেক্সটো অলপ বেছি ভাল হয়। তো এটা চিলেৰি ডিপ বনাই ল'ম আমি। চিলেৰি ডিপৰ কাৰণে মই 60% কৰ্ণফ্ল'ৰ ল'লোঁ আৰু 40% মই ময়দা ইউজ কৰিছোঁ। আৰু ইয়াত মই এড কৰিছোঁ 1 স্পুন কাশ্মীৰী ৰেড চিলি পাউডাৰ, এৰ'মেটিক মিক্স পাউডাৰ, অলপমান ব্লেক পেপাৰ আৰু সোৱাদ অনুসৰি নিমখ, লগতে চিলি ফ্লেক্স। ইয়াত মই ম'ম' চাটনি ইউজ কৰিছোঁ, আপোনালোকে চিলি পেষ্টটো দিব পাৰে। আৰু মই অলপমান ফুড কালাৰ ইউজ কৰিছোঁ, সম্পূৰ্ণভাৱে অপশ্যনেল হয়, মই কালাৰৰ কাৰণে অলপমান ইউজ কৰিছোঁ। আৰু মই চিল্ড ৱাটাৰ দি কিনে এনেকৈ মই বেটাৰ বনাই ল'লোঁ। আপোনালোকে ধ্যান ৰাখিব, বেছি পাতলা আৰু ডাঠ নকৰিব, এটা মিডিয়াম জোখত ৰাখিব যাতে ভালকৈ কটিন হয়। এয়া চাওক, এনেকৈ হ'ব লাগিব, এইটো জোখতে হ'ব লাগিব আপোনালোকৰ। চিলেৰিটো এনেকৈ বনাই ল'ব। আৰু এটা এটা ম'ম' আপোনালোকে চিলেৰিত ডিপ কৰি কিনে কৰ্ণফ্লেক্সত কটিন কৰি দিব। এয়া চাওক, এনেকৈ কটিন কৰি দিব। এয়া চাওকচোন, ইমান ধুনীয়া দেখিছে। আৰু বাকীকেইটা ম'ম' মই এনেকৈ এটা এটা ডিপ কৰি কিনে আৰু কৰ্ণফ্লেক্সৰ লগত ধুনীয়াকৈ কোট কৰি দিলোঁ। চাওক, এনেকৈ সম্পূৰ্ণভাৱে কটিন হ'ব লাগিব। তাৰপিছত মই এটা এটাকৈ উলিয়াই ল'লোঁ। এতিয়া যাম আমি ফ্ৰাই কৰিবৰ কাৰণে। বহুত চিম্পুল হয়, বেলেগ একো নাই চিন্তা কৰিব লগা। বাকী এনেকৈ আপোনালোকে চিলেৰি ডিপ বনাই কটিন কৰি ল'ব, বাছ ডিপ ফ্ৰায়াৰত ফ্ৰাই কৰি দিব। তেতিয়ালৈকে বলক আমি প্লেটিং কৰি লওঁ। প্লেটিঙৰ কাৰণে মই এটা আৰ্ট কৰিম। মই কালাৰফুল মেয়নিজ ইউজ কৰি কিনে মই এটা প্লেটিং আৰ্ট কৰি লৈছোঁ। আপোনালোকে আপোনালোকৰ হিচাপত কৰিব পাৰে, বাকী জাষ্ট মই অলপমান দেখুৱাই দিছোঁ। আৰু মই লগতে লাচ্ছা অনিয়ন ইউজ কৰিছোঁ, কাৰণ কিয় ক্ৰিস্পি ম'মৰ লগত অনিয়নছটো কম্বিনেশ্যনটো বহুত ভাল, তো খাই বহুত বেছি ভাল লাগে, আপোনালোকেও দিব পাৰে। তো ফ্ৰাই কৰা ম'ম'খিনি মই এটা এটাকৈ লগাই ল'লোঁ এনেকৈ। এয়া মই ম'ম'কেইটা এটা এটাকৈ লগাই লৈছোঁ। এয়া চাওক, ক্ৰিস্পি কুৰকুৰা ম'ম'। আৰু মই টপিঙৰ কাৰণে ইউজ কৰিছোঁ মেংগ' মেয়নিজ। কম্বিনেশ্যনটো বহুত ভাল হয়, খাবলৈ বহুত সোৱাদ হয়। আৰু মই গাৰ্নিছৰ কাৰণে স্প্ৰিং অনিয়ন ডায়মণ্ড কাট কৰি কিনে এটা এটাকৈ লগাই লৈছোঁ। খুব সহজ পদ্ধতিত আৰু একেবাৰে কম সময়ৰ ভিতৰত এনেকৈ ৰেডি কৰিব পাৰি কুৰকুৰা ম'ম'জ। আপোনালোকে বেলেগ কুৰকুৰা ম'ম'জ পেকেট ইউজ নকৰি আমাৰ টিট কৰ্ণাৰ ফালৰ পৰা যি ম'ম' আহে, সেই ম'ম'য়েদি আপোনালোকে কুৰকুৰা ম'ম'জ বনাই ল'ব পাৰিব। আৰু মই আশা কৰিম আপোনালোক সকলোৱে যাতে এই পদ্ধতিটো অনুসৰণ কৰে। তো ধন্যবাদ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। থেংক ইউ, লাভ ইউ অল, বাই বাই।